নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা অংকৰ ভিডিঅ'লৈ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। সন্মানীয় দৰ্শকসকল, প্ৰিয় দৰ্শকসকল, আপোনালোকৰ মাজত মই আজি লৈ আহিছোঁ ক্লাছ 6ৰ কৰিছোঁ 7.14 7.14 ইয়াত থকা আটাইকেইটা কুৱেশ্যনৰ এনচাৰ কৰিম। ইয়াত কি দিয়া আছে? মান নিৰ্ণয় কৰাৰ দিয়া আছে। এই দুটা ভগ্নাংশ দিয়া আছে, ভগ্নাংশ দুটাৰ যোগ কৰি মান নিৰ্ণয় কৰিব দিছে। ঠিক আছে, এতিয়া আমি এনেদৰে 3, 4 এনেকুৱা সংখ্যা থাকিলে কি কৰিব লাগিব? হৰকেইটাৰ আমি সাধাৰণ গুণিতক উলিয়াই ল'ব লাগিব। সাধাৰণ গুণিতক উলিয়াই আমি কি কৰিম? কৰি চাওঁ 7.14 মান নিৰ্ণয় কৰা আমি কৰি যাম। তেন্তে বোলে মই কৰি দেখুৱাইছোঁ, তোমালোকে বুজি লোৱা। যদি ভিডিঅ'টো তোমালোকক অকণমান হ'লেও সহায় কৰিছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰিবা বুলি মই আশা ৰাখিছোঁ। মই অংকটো প্ৰথমতে ইয়াত বহীত পাতি লৈছোঁ, তোমালোকে এনেদৰে অংকটো পাতি ল'বা। ঠিক আছে, অকল ভিডিঅ'টো অলপমান দীঘলীয়া হ'ব, কিন্তু তোমালোকে সঠিক উত্তৰটো মোৰ চেনেলৰ জৰিয়তে লাভ কৰিবা। ইয়াত তোমালোকে চোৱা, লক্ষ্য কৰা হৰকেইটা কি আছে? ধুনীয়াকৈ ছিকুৱেঞ্চত আছে, মানে চিৰিয়েলি আছে। ইয়াত কি আছে? 4 আৰু ইয়াত কি আছে? 3। এনেকুৱা ধৰণৰ যদি চিৰিয়েলি থাকে তেন্তে ইয়াৰ সাধাৰণ গুণিতক কি হ'ব? সাধাৰণ গুণিতক কেনেকৈ পাম আমি? এই দুটা পূৰণ কৰি দিলে হ'ল। যেনে 4 3 গুণ কিমান হ'ব? 12। তাৰমানে ইয়াৰে সাধাৰণ গুণিতক কি হ'ব? এই দুটা সংখ্যাৰ সাধাৰণ গুণিতক কি হ'ব? 12। ঠিক আছে, এই সাধাৰণ গুণিতকটো তোমালোকে উলিয়াই ল'ব লাগিব দেই। তাৰপিছতে তোমালোকে কি কৰিবা? নেক্সট ষ্টেপটো কি আহিব তোমালোকৰ? ধুনীয়াকৈ এনেকৈ সমান চিন দি ল'বা। ঠিক আছে, সমান চিন দি ল'বা, কাষত লিখি দিবা, ইফালে তোমাৰ ব্ৰেকেট এনেকৈ লিখি দিবা সাধাৰণ গুণিতক 12। কাৰ সাধাৰণ গুণিতক? 3 আৰু 4 আৰু 3। ঠিক আছে, এতিয়া তোমালোকে চোৱা, এই যে 4/3 পাইছে, এইটো ইয়াত লিখা। 4/3 লিখিলা নহয়, পূৰণ চিন দিয়া। ঠিক আছে, ঠিক তেনেকৈ আকৌ ইয়াত যোগ চিন দিয়া, আৰু 3/1টো ইয়াত এনেকৈ লিখা। ঠিক আছে, লিখি লোৱা, এনেকৈ চিন দিয়া। এতিয়া তোমালোকে কি কৰিব লাগিব? নেক্সট ষ্টেপটো, 4 লগত এনেকুৱা এটা সংখ্যা তুমি ল'ব লাগিব যিটো পূৰণ কৰিলে তুমি 12 পোৱা। কি পাবা? 3 দিব লাগিব। 4 3 গুণ কি পাবা? 12 পাবা। ঠিক আছে, ইয়াত তলৰ ফাল হৰত যদি তুমি 3ৰে কৰা, ল'বতো তুমি 3ৰে কৰিব লাগিব। ঠিক আছে, ঠিক তেনেকৈ ইয়াতো 3ৰে কি সংখ্যা পূৰণ কৰিলে 12 পাবা? 4। 4টো ইয়াত লিখি দিয়া। ইয়াত যদি হৰত 4 হৈছে, ওপৰত ল'বতো কি হ'ব? 4 হ'ব, হয়নে? পালা এতিয়া এনেকৈ। তাৰ নেক্সট ষ্টেপটো তোমালোকে এতিয়া কি কৰিবা? এনেকৈ লোৱা। এতিয়া তোমালোকে এইটো যোগ পূৰণ কৰি দিয়া। 3 4 গুণ কিমান হ'ল? 12 আৰু 3 3 গুণ 9। যোগ আছে, যোগ চিনটো দিয়া। 3 4 গুণ কিমান হ'ব? আকৌ 12। 4 গুণ কি হ'ব? 4। ঠিক আছে, এনেকৈ কৰি ল'বা। এইটো হ'ব তোমালোকৰ নেক্সট। এতিয়া তোমালোকে কি কৰিবা? চোৱা, যোগৰ ক্ষেত্ৰত, ভগ্নাংশৰ যোগৰ ক্ষেত্ৰত তোমালোকে কি কৰিবা? মনত ৰাখিবা। কিহৰ ক্ষেত্ৰত? ভগ্নাংশৰ যোগৰ ক্ষেত্ৰত তোমালোকে মনত ৰাখিবা, এনেকুৱা ধৰণৰ যদি যোগ থাকে তেতিয়া তলৰ হৰটো একে ছেম থাকিব। ঠিক আছে, এনেকুৱা হৰটো ছেম থাকিব। তোমালোকে 7.13 ভিডিঅ' চালে বুজি পাবা। এইটো কি থাকিব? ছেম থাকিব। ঠিক আছে, হৰটো একে থাকিব, এটা আনিলে হ'ল, আৰু ওপৰৰ লব দুটা তোমালোকে যোগ কৰি দিয়া। 9 4 কিমান হ'ব? 13। ঠিক আছে, এইটো হ'ব ইয়াৰ উত্তৰ। কি হ'ব এইটো? তোমালোকৰ উত্তৰমালাত ইয়ালৈকে উত্তৰ এনেকৈ উত্তৰ দিয়া আছে, কিন্তু তুমি যদি ইয়াৰ ওপৰলৈ কিতাপখনত চোৱা, উদাহৰণটোলৈ চোৱা, কি কৰিছে চোৱাচোন, সমষ্টি ভাঙি দিছে ন। এক সমষ্টি 4/17। তেতিয়াহ'লে তুমি উত্তৰটো ইয়াতে, উত্তৰমালাত কিন্তু ইয়ালৈকে শেষ কৰিছে। এতিয়া তুমি এইটো সমষ্টিত লিখিলে কেনেকৈ লিখিবা? এইটো তুমি 12টোক 13ৰে হৰণ কৰি দিয়া। ঠিক আছে, এনেকৈ 13ৰে হৰণ কৰা, 13টোক 12ৰে হৰণ কৰিব লাগিব। 12 1 গুণ 12 লিখি দিয়া। কিমান ৰ'ব? ইয়াতে 1 ৰ'ব। ঠিক আছে, তাৰমানে এইটো কি হ'ব? তুমি যিটোৰে হৰণ কৰিছা এইটো ক'ত লিখিব লাগিব? তলত লিখিব লাগিব। যিমান বাৰ গৈছে এইটো ইয়াত লিখিব লাগিব, আৰু যিটো ভাগ শেষ এইটো ওপৰত লিখিব লাগিব। ঠিক আছে, গতিকে তুমি কিতাপৰ যিটো উদাহৰণৰ মতে উত্তৰ কৰা, এইটো উত্তৰ হ'ব। বুজি পালা? আৰু যদি তোমালোকে উত্তৰমালাৰ চোৱা, এইটো উত্তৰ পাবা। মই দেখুৱাই দিছোঁ, চোৱা। ইয়াত যদি তোমালোকে চোৱা 7.14, এইকেইজনে এইটো উত্তৰ ৰাইট দিছে। কিন্তু উদাহৰণত তোমালোকক যেনেকৈ দিছে সেনেকৈও কৰিব পাৰা, এনেকৈও কৰিব পাৰা। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছোঁ। ইয়াত আকৌ ছেম পৰৱৰ্তী প্ৰশ্নটো মই তোমালোকৰ বাবে লিখি ৰাখিছোঁ। ইয়াত তোমালোকে এবাৰো কি কৰিবা? 3 আৰু 4 সাধাৰণ গুণিতক উলিয়াই ল'বা। ঠিক আছে, সাধাৰণ গুণিতক কেনেকৈ ওলাবা? ইয়াত লিখি লোৱাচোন এনেকৈ। 2 আৰু 3 6 আছে, 6 লিখি লোৱা। এইটো প্ৰথমতে তুমি 2ৰে কৰা,
2 এইটো নাযাব গতিকে তলত আহি যাব 2 3 গুণ কিমান হ'ব 6 ঠিক আছে ঠিক তেনেকৈ আকৌ এইটো কৰা তোমালোকে 3 ৰে 3 গুণ 3 3 গুণ 3 হয়নে এতিয়া সাধাৰণ গুণিতক তোমালোকে এনেকৈ কিমান পাইছা 6 আমি কিমান পালো সাধাৰণ গুণিতক 6 পালো এতিয়া চোৱা সেম প্ৰসেস হ'ব কেনেকুৱা আছিল ইয়াত আমি কি লিখিম দীঘলীয়াকৈ দিম যোগ চিন দীঘলীয়াকৈ দিবা 3/2 6/5 পূৰণ চিন দিয়া ঠিক তেনেকৈ এতিয়া 3 লগত কি সংখ্যা যোগ কৰিলে তুমি 6 পাবা 2 হয়নে ইয়াত 2 দিলে ইয়াতো 2 দিব লাগিব 6 লগত কি সংখ্যা যোগ কৰিলে 6 পাবা 1 ইয়াত 1 দিলে ইয়াতো কি দিব লাগিব 1 দিব লাগিব ঠিক আছে এতিয়া নেক্সট স্টেপটো কৰা 3 দ্বিগুণ কিমান হ'ব 6 2 দ্বিগুণ কিমান হ'ব 4 যোগ চিন দিয়া 6 গুণ কিমান হ'ব 6 5 গুণ কিমান হ'ব 5 এতিয়া যদি ভগ্নাংশৰ যোগৰ ক্ষেত্ৰত কি হয় হৰকেইটা একে থাকিলে হৰ এটা আহিব হয়নে আৰু এইটো 6 5 কিমান হ'ব 11 ঠিক আছে এইটো হ'ব তোমালোকৰ উত্তৰ এতিয়া চোৱা সৰি এইটো 5 4 কিমান হ'ব 2 দুগুণ 4 5 গুণ 5 5 4 এইটো 9 হ'ব ঠিক আছে 9 ভুল হৈছে 9 হ'ব ন এইটো যোগ কৰা কিন্তু এইটো সেম থাকিব 9 হ'ব এতিয়া তোমালোকে কি এইটো কাটা কাটি কৰিব পাৰিবা চোৱা 3 দুগুণ কিমান হ'ব 6 3 3 গুণ 9 কাটা কাটি কৰি দিলে তোমালোকে কিমান পাবা 2/3 হ'ব ইয়াৰ উত্তৰ ঠিক আছে উত্তৰ এতিয়া তোমালোকক যদি উদাহৰণৰ দৰে যদি মই কৰি দেখুৱাও তেতিয়া তোমালোকে আকৌ একে প্ৰসেস কৰা যদি তোমালোক কিতাপত থকা ইয়াত থকা উদাহৰণৰ উত্তৰটো এনেকুৱা সমষ্টিত লাগে তেনেকৈ তেন্তে তুমি এনেকৈ কৰিব পাৰা কিন্তু উত্তৰ মানে তোমাক লোকক এইটো উত্তৰে দিয়া আছে 2 গুণ কিমান হ'ব 2 হাতেৰে হ'ব 1 গতিকে যিটোৰে তুমি হৰণ কৰিছা তলত হ'ব যিমান পাইছা এইটো ক'ত হ'ব ইয়াত হ'ব ভাগ শেষটো ইয়াত হ'ব এইটো যদি তুমি সমষ্টিৰ উত্তৰ লাগে এনেকৈ লিখিবা তোমালোকৰ উত্তৰ মানে এইটো উত্তৰ দিয়া আছে ইয়াৰ পিছতো এতিয়া কৰিম তোমালোকক 3 নম্বৰ প্ৰশ্নটো মই ইয়াত লিখি লৈছোঁ এইটো প্ৰশ্ন ইয়াত লিখি লৈছোঁ গতিকে মই কিতাপখন এনেকৈ থাকি দিম এইটো ফাৰ্ষ্ট ষ্টেপটো কি হ'ব আমি ইয়াৰে সাধাৰণ গুণিতকটো ল'ব লাগিব দেই সাধাৰণ গুণিতক এতিয়া চোৱা এনেকুৱা ধৰণৰ সাধাৰণ গুণিতকবিলাক কি হ'ব কোৱাচোন কেনেকৈ প্ৰচেছত ওলাবা তোমালোকে এনেকৈ LCM ওলাই পাৰা ওলাবৰ কাৰণে 3 5 কিন্তু 7 কিন্তু এইকেইটা এনেকুৱা এটা সংখ্যা নাই যিটো তোমালোক কমন হ'ব গতিকে তুমি এই তিনিটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব 5 3 গুণ 15 15 লগত 7 পূৰণ কৰি দিব লাগিব যদি আমি এই তিনিটা পূৰণ কৰোঁ কিমান পাম 105 পাম ঠিক আছে তাৰমানে এনেকুৱা ধৰণৰ মৌলিক সংখ্যা থাকিলে তোমালোকে কি কৰিবা গোটেইকেইটা পূৰণ কৰি দিবা 5 3 গুণ 15 15 7 গুণ 105 এইটো হ'ব সাধাৰণ গুণিতক এতিয়া তোমালোকে সেম আকৌ আগৰ দৰে প্ৰচেছ লোৱা দীঘল দীঘলকৈ এনেকৈ তিনিডাল দি দিয়া ঠিক আছে তাৰপিছত ইয়াত ভগ্নাংশকেইটা লিখি দিয়া 7/3 লিখি দিয়া এতিয়া তুমি পূৰণ চিন দিয়া Like, comment, and subscribe. এতিয়া তুমি 3 লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিলে তুমি 105 পাবা এটা চাব লাগিব ঠিক আছে তেতিয়া তুমি কেনেকৈ গম পাবা 7 5 গুণ 35 লোৱা এই দুটা পূৰণ কৰি দিয়া চোৱা 35টো যদি আমি 3 লগত পূৰণ কৰোঁ কিমান পাওঁ 5 3 গুণ 15 5 তাতে গ'লে 3 3 গুণ 9 9কে 10 105 পালানে গতিকে কিমান হ'ব 35 ঠিক আছে ইয়াত 35 পালে ইয়াত কি হ'ব 35 হ'ব এতিয়া 5ৰে কি পূৰণ কৰিলে তুমি 105 পাবা সেই তেতিয়া তুমি 5টো বাদ দিয়া এই তিনিটা লোৱা 21 7 3 গুণ কিমান হ'ব 21 তোমালোকে কৰি চাবা এনেকৈ 21 হ'ব ইয়াতো 21 দিব লাগিব ঠিক তেনেকৈ এবাৰ 7টো লোৱা 7টো বাদ দি 5 3 15 7 লগত 15 পূৰণ কৰিলে তুমি কিমান পাবা 105 পাবা গতিকে এইটো কিমান লিখিব লাগিব 15 মানে হৰটো তুমি একে কৰিব লাগিব তেতিয়াহে তুমি এই অংককেইটা কৰিব পাৰিবা যোগ কৰিব পাৰিবা হৰটো সেম হ'ব লাগিব এতিয়া চোৱা তোমালোকে গোটেইকেইটা হৰটো কি হৈ যাব এইটো পূৰণ কৰিলে হৰটো 105 সেম পালা এতিয়া তোমাৰ যোগ কৰা সহজ হৈ যাব এতিয়া 35 দুগুণ কিমান হয় 70 ঠিক তেনেকৈ 21 4 গুণ 4 গুণ 4 4 গুণ 8 84 হ'ব 3 5 গুণ 15 5 তাতে গ'ল 1 3 গুণ 3 3কে 4 45 হ'ব এতিয়া তুমি তলত কি লিখিবা 105 লিখিবা সমান চিনটো এনেকৈ লিখিব লাগিব দেই এই তিনিটা যোগ কৰিছোঁ ইয়াত যোগ কৰিছোঁ তুমি 70 84 আৰু 45 লোৱা 5 4 কিমান হ'ব 9 8 8 15 4 19 199 হ'ব গতিকে এইটো হ'ব ইয়াৰ উত্তৰ আমি উত্তৰমানৰ লগত মিলাই চাইছোঁ চলনা উত্তৰমানৰ লগত মিলাই চোৱা ধুনীয়া মিলি গৈছে
আকৌ যদি তোমালোকে উদাহৰণত থকা দৰে এইটো সমষ্টিত নিব খোজা তেতিয়াহ'লে কি হ'ব তোমালোকে ইয়াত 105টো দিব লাগিব ইয়াত 199টো দিব লাগিব এবাৰ যাব এবাৰ গ'লে কি হ'ব 105 হ'ব এইটো 4 ৰ'ব এইটো কিমান হ'ব 9 ৰ'ব ঠিক আছে এতিয়া তোমালোকে এইবাৰ কেনেকৈ সমষ্টি লিখিবা 105টো ইয়াতে হ'ব ঠিক আছে গোটাকে এবাৰ গৈছে ইয়াত হ'ব আৰু যিটো ৰৈছে এইটো ইয়াত হ'ব এইটো তোমালোকে কিতাপত উদাহৰণত থকা দৰে উত্তৰ কৰিলে এনেকৈ লিখিব লাগিব এবাৰ আমি কি কৰিম 4 নম্বৰটো কৰিম ন এতিয়া তোমালোকে 4 নম্বৰটো মই ইয়াত অলৰেডি পাতি লৈছোঁ তোমালোকে কি কৰিবা 2 3 আৰু 6 কি ওলাব লাগিব আমি এলচিএম ওলাই সাধাৰণ গুণিতকটো উলিয়াম ন চোৱা 2 3 আৰু 6 লিখা ইয়াত 2 ৰে যাব এবাৰ 3 টো নাযাব আহিব গতিকে 2 3 গুণ 6 ন ঠিক তেনেকৈ 3 ৰে এবাৰ যাব 1 টো নাযায় 3 গুণ 3 3 গুণ 3 3 গুণ 3 3 গুণ 3 ঠিক তেনেকৈ 2 3 গুণ সৰি 3 টো যোৱা নাছিলে তুমি আহিছে 2 3 গুণ 6 গতিকে 2 আৰু পূৰণ 3 পূৰণ 1 পূৰণ 1 পূৰণ 1 এইকেইটা পূৰণ কৰিলে আমি কিমান পাম 6 পাম গতিকে 6 পাব লাগিলে 2 ৰে 3 বাৰ 2 3 গুণ 6 3 ইয়াত আহিব 3 ৰে 6 পাব লাগিলে দুবাৰ এইটো 2 হ'ব ঠিক তেনেকৈ 6 ৰে একবাৰ যাব 6 গুণ এটা গ'লে ইয়াতো 1 তাৰমানে আমি কি হৰটো চেম কৰি ল'লোঁ 3 গুণ 6 আৰু 9 3 গুণ 27 ঠিক তেনেকৈ 3 গুণ 6 5 গুণ 10 ঠিক তেনেকৈ 6 গুণ 6 7 গুণ কি হ'ব 7 এতিয়া চোৱা এইকেইটা 6টো একে হ'ল গতিকে ইয়াত লিখি দিয়া 27 10 আৰু 7 তোমালোকে যোগ কৰা 37 ঠিক আছে কি হ'ব এইটো 37 হ'ব 37ৰ লগত যদি তোমালোকে আৰু 7 যোগ কৰা কিমান হ'ব 44 হ'ব এতিয়া তোমালোকে যদি কাটা কাটি কৰিব পাৰি কাটা কাটি কৰিলে যদি আমি কাটা কাটি কৰোঁ 2 ৰে যাব 3 বাৰ আৰু এইটো 2 ৰে কিমান যাব 22 বাৰ যাব হয়নে তাৰমানে কি বুজি পালা 3 2 গুণ কিমান হ'ব 6 বুজি পালানে 22 2 গুণ কি হ'ব 22 2 গুণ 44 এনেকুৱা কমন তাৰমানে এইটো দেখা নাপাব তোমালোকে এনেকৈ কাটিব লাগিব এতিয়া কিমান পালা 3 ভাগৰ 22 এইটো তোমালোকৰ উত্তৰ মানত থকা উত্তৰ আৰু যদি এক্সাৰচাইজৰ মতে কৰা এইটো পুনৰ তোমালোকে হৰণ কৰি চোৱা 3 7 গুণ কিমান হ'ব 21 হ'ব গতিকে তোমালোকে কি লিখিব লাগিব 3টো ইয়াত লিখিব লাগিব তাৰপিছতে যিটো এইটো হ'ব ভাগফল কিমান ভাগে 1 থাকিব গতিকে সৰি এইটো ওপৰত যাব দেই অলপ ভুল হৈছে 7টো ইয়াত আহিব 3 ৰে গৈছে 3টো হ'ব 1টো ইয়াত আহিব এইটো হ'ব এতিয়া আমি কোনটো কৰিম 5 নম্বৰটো কৰিম ইয়াত 7 আছে হৰটো একে থাকিলে কি হ'ব সাধাৰণ গুণিতক কিমান হ'ব সাধাৰণ গুণিতক দুকাষত লিখি দিবা দেই তোমালোকে 7 সাধাৰণ গুণিতক 7 হ'ব এনেকুৱা ধৰণৰ হৰবিলাক চেম থাকিলে তাৰ গুণিতক 7 হ'ব গতিকে 7 গুণ 7 1 গুণ 7 গুণ 7 2 গুণ তেতিয়া এইটো একে হ'ব এইটো 1 দিব লাগিব ঠিক আছে এতিয়া আমি পূৰণ কৰিম 7 গুণ 7 1 গুণ 1 ঠিক আছে ইয়াত যোৱা 7 গুণ 7 2 গুণ 2 ঠিক তেনেকৈ 7 গুণ 7 3 গুণ 3 দেখিলা নাই এতিয়া চোৱা এইকেইটা হৰকেইটা চেম হৈ গ'ল গতিকে এটা আহিব যোগৰ ক্ষেত্ৰত ওপৰকেইটা তোমালোকে যোগ কৰি দিয়া 2 কে 3 3 3 6 এইটোৱে হ'ব উত্তৰ যদি তোমালোকক ইয়াতে উত্তৰটো হ'ব উত্তৰ মানৰ যদি দৰে লাগে সমষ্টি ওলালে তোমালোকে সমষ্টিটো ওলাই ল'বা দেই এইটো সমষ্টি ওলাই ল'বা এতিয়া আমি 6 নম্বৰটো কৰিম ঠিক আছে মই ইয়াত পাতি লৈছোঁ 5 3 আৰু 10 আছে নহয় আমি ইফালে 5 3 আৰু 10ৰ কি উলিয়াই চাম এলচিএম উলিয়াই চাম 5 সাধাৰণ গুণিতক 5 3 আৰু কি দি আছে 10 দি আছে লিখি দিয়া এইটো তোমালোকে 5 এৰে যাব 5 গুণ 5 ঠিক আছে তাৰপিছত প্ৰথমতে 2 ৰে কৰি চাব লাগিব দেই 2 ৰে কৰি চাইছোঁ যিহেতু 10 আছে সৰু সংখ্যাৰ পৰা যাব লাগে দেই সেইকাৰণে মই 2 ৰে কৰি চাইছোঁ 2 5টো নাযায় 5টো নামিব 3টো নাযায় 3টো নামিব 2 5 গুণ কিমান হ'ব 10 হ'ব এইবাৰে 5 6 কৰিম আমি 5 গুণ 5 3টো নামিব 5 গুণ 5 আৰু নাযাব গতিকে 2 পূৰণ 5 পূৰণ 1 পূৰণ 3 পূৰণ 1 এইটো হ'ব সাধাৰণ গুণিতক 5 দুগুণ 10 2 গুণ 10 তাৰপিছত 30 30 হ'ব এইটো 30 কি হ'ব এইটো সাধাৰণ গুণিতক ঠিক আছে সাধাৰণ গুণিতক এতিয়া তোমালোকে ইয়াত 30 পাবলৈ 5ৰ লগত কি লাগিব 6 লাগিব 5 6 গুণ 30 ঠিক তেনেকৈ এইটো 6 লাগিব 3 লগত কি লাগিব 30 10
ইয়াতে 10 লাগিব 10 লগত কি লাগিব 3 10 3 গুণ 30 হ'ব 3 টো ওপৰত উঠাই দিয়ে ইয়াত দিলে এইটো সেম হ'ব 5 6 গুণ হ'ব 30 3 6 গুণ 18 ঠিক আছে 2 3 গুণ 30 10 4 গুণ 40 ঠিক তেনেকৈ 2 3 গুণ 30 7 3 গুণ 21 এতিয়া সমান পালা লিখি লোৱা 30 এটা যোগ কৰা 18 40 21 যোগ কৰা যোগ কৰিলে কিমান পাবা ইয়াত কৰি চোৱা 18 40 21 ঠিক আছে 9 4 7 79 সো এইটো হ'ব উত্তৰ আমি চাওঁ মই উত্তৰটো কাটাকাটি কৰিছে নেকি চাই লওঁ কাটাকাটি যাব একচুৱেলি যদি কৰা যায় মই উত্তৰমালা মিলাই চাম উত্তৰমালা তলত ঠিকে দি আছে গতিকে এইটোৱে তোমালোকে উত্তৰ লিখিবা মৰমৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষাগুৰুসকল মই আপোনালোকক আজি এইটা কুৱেশ্যন কৰিলোঁ ইয়াৰ নেক্সট চেপ্টাৰটোত মই 7.15 যিকেইটা কুৱেশ্যন আনচাৰ আছে এইকেইটা কৰি দিম তাৰমানে এবাৰ ভগ্নাংশৰ বিয়োগ হ'ব বিয়োগৰ ক্ষেত্ৰত কেনেকুৱা নিয়ম মই শিকাই দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো যদি তোমালোকক সহায় কৰিছে লাইক বাটনটো ক্লিক কৰিবা যিটো মোৰ বাবে হ'ব বহুত আশীৰ্বাদ